নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ইণ্ডিয়া পাকিস্তানৰ মাজত যুদ্ধ নহয়, খেল ধেমালি হওক, সাংস্কৃতিক আদান প্ৰদান হওক, এইটো মই বিচাৰোঁ। আপোনালোকে কি বিচাৰে নাজানো, কমেণ্ট বক্সত নিশ্চয় কমেণ্টছ কৰিব। আপোনালোকে যুদ্ধ কোনো সমস্যাৰ সমাধান কৰিব নাপায়, কেতিয়াও হ'বই নোৱাৰে। কিন্তু যোৱাকালি যে খেল হ'ল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত, এই খেলটোত মানে যিবিলাকে চাইছে বহুতে কৈ আছে যে তেওঁলোকে প্ৰকৃততে ৰাষ্ট্ৰবাদী নহয়। কাৰণ যিসকলৰ পৰিয়াল মানে ভিক্টিম হৈছে, অৰ্থাৎ যিসকল মহিলাৰ সিন্দুৰ নাইকিয়া হৈ গ'ল, এই পাকিস্তানী আহি 26জনৰ লগত যোনটো কাৰবাৰ কৰিলে, সেইটোক মই আৰু বেছি ক'বলৈ নাই। তেওঁলোকৰ পৰিয়ালৰ ফালৰ পৰা কিন্তু আপত্তি আছিলে। তেওঁলোক বিচাৰিছিলে যে অপাৰেশ্যন সিন্দুৰৰ নামত একদম কমচে কম হ'লেও পাক অকুপাইড কাশ্মীৰক ল'ব লাগে। সেইটো হোৱা নাই, সেইটো তেওঁলোকৰ ফাৰ্ষ্ট আপিল আছিলে। আৰু ছেকেণ্ড যেতিয়া কথাটো আহিলে যে ইণ্ডিয়া পাকিস্তানৰ মেটচ, কাৰণ মোদী ডাঙৰীয়া নিজে কৈ আছে মানে সিন্দুৰ কৰি তেওঁ অৱশ্যে নিজৰ পত্নীৰ সিন্দুৰৰ সন্মান তেওঁ নিজে ৰক্ষা কৰা নাই, আকৌ হিন্দুৰ বুলি কিবা কিবি বকি আছিল। আৰু হিন্দুৰৰ ৰাজনীতি কৰিলে, যিজনে হিন্দুৰৰ মানে সন্মান নিদিয়ে তেখেতে হিন্দুৰৰ ৰাজনীতি কৰিছিলে, সেইটোক লৈ বিবাদো হ'ল। কিন্তু মানে যি ভিক্টিম ফেমিলি যিবিলাক ষ্টেটমেণ্ট আছে পেপাৰবিলাকত চাব, অৱশ্যে আমাৰ অসমৰ পেপাৰ চব বস্তু ক্লিয়াৰ কাট নকয়, তাত খুব কেটাগৰিকেলি যোনটো আছে তেওঁলোকৰ আপত্তি আছিলে যে খেলটো হ'ব নালাগে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছেই যে অমিত শ্বাহৰ পুতেক হ'লগৈ তাৰ মেইন সৰ্বা বৰ্ডৰ। গতিকে তেওঁলোকৰ ব্যৱসায় পাতিৰ কথা আছে। গতিকে ইয়াত ৰাষ্ট্ৰবাদ, ৰাষ্ট্ৰ, হিন্দু মুছলমান একো কোনো মতলবে নাইকিয়া, পইচা কমাব লাগে, লুটো, চিধা লুটো আৰু লুটো। সেইটো কাৰণে আল্টিমেটলি খেলটো হ'ল। তো সেইটোত কিন্তু মানে পৰিয়াল মানে মই নিজে ব্যক্তিগত মই একদম আৰম্ভণিতে কৈছোঁ যে মই ভাল পাওঁ খেল হওক, খেল হোৱাটো দৰকাৰ। কিন্তু মানে মোদীৰ যোনটো ভাষণ, অমিত শ্বাহৰ যোনটো ভাষণৰ লগত এইটো খাপ খোৱা নাই। প্লাছ এই নিহত পৰিয়ালক যোনটো তেওঁলোকৰ যোনটো আবেদন আছিল, এই আবেদনক কিন্তু অগ্ৰাহ্য কৰিলে। এতিয়া ভিডিঅ' দীঘলীয়া নহ'ব, শেষলৈকে চাব। এতিয়া মই বেলেগ টপিক্সলৈ যাম, যোনটো টপিক্স এই মুহূৰ্তলৈকে কোনো কাভাৰ কৰা নাই, মই সেইটো বিষয়ত কথা পাতিম। এয়া হ'ল কোনো কাৰোবাৰ ৰাশিফল বা এই যে আগতীয়াকৈ যে কৈ থাকে নহয় তেওঁলোকে যে কালি কি হ'ব নহ'ব, আপোনাৰ এই সপ্তাহত ৰাশিফলত কি আছে নাছে, এইবিলাক যে কৈ থাকে, বহুতে চাই থাকে দেই। মহিলাবিলাক বেছি আকৃষ্ট হয় আৰু মতা মানুহো চাই, মই দেখিছোঁ। কাৰণ 14 ছেপ্টেম্বৰ আপোনালোকে ৰাতিপুৱা উঠি ভাবিছিলেনে যে যিসকল মানুহ মোদীৰ সভালৈ যাব তেওঁলোকে জ্বলা কলা খাব? যোৰহাট বা গুৱাহাটীবাসীয়ে কি ভাবিছিলেনে যে তেওঁলোক 14 তাৰিখে মানে আৰ্টিফিচিয়েল ফ্লাডৰ কবলত পৰিব? ৰাতিপুৱা নিশ্চয় ভবা নাছিলে। বতৰ কেনেকুৱা আছিলে মই সেইটো ব্যাখ্যা কৰিবলৈ নাযাওঁ, কিন্তু কোনো ভবা নাছিলে দেই। আৰু মোদী ডাঙৰীয়া ইয়াৰ পৰা প্ৰস্থান কৰাৰ আগতে অসমত যে ভূমিকম্প হ'ব কোনোবাই গম পাইছিলে? নিশ্চয় পোৱা নাই। তো ইয়াকে শুভ বা অশুভ বুলি কোৱা হয়। মই মোৰ লাষ্ট এপিছ'ডতো কৈছোঁ, মোৰ দেউতাৰ জন্মৰ দিনটো মই জন্মদিন হিচাপে পালন কৰিম, মৃত্যুৰ দিনটো মৃত্যু তিথি হিচাপে মই পালন কৰিম। তো ভূপেন হাজৰিকাৰ 8 ছেপ্টেম্বৰ তেওঁৰ জন্মতিথি, আপোনালোকৰ নিজৰ হিচাপ মতে এইটো 14 ছেপ্টেম্বৰ ল'ব। তো গতিকে এইটোতো ভূপেন হাজৰিকা আত্মা কষ্ট পাব আৰু পৰমাত্মা চাই আছে ন গোটেই কাৰবাৰটো। এতিয়া ক্ৰিকেট খেলত মোৰ মনত পৰি আছে এতিয়া কথা এটা, ৰাহুল গান্ধীয়ে কৈছিলে পুনতি শব্দটো মনত আছেনে? পুনতিটো কি আছিলে কথা? তাৰমানে জয় আৰু বিৰু মানে অমিত শ্বাহ আৰু মোদী, তেওঁলোক যোনটো আপোনাৰ খুব তেওঁলোকে হেৰিৰ কথা কৈ নাথাকে জানো, আপোনাৰ এই বল্লভ ভাই পেটেল, এই বল্লভ ভাই পেটেলৰ যি ষ্টেডিয়াম যিটো নামত আছিলে, সেই বল্লভ ভাই পেটেলৰ নাম উৰাই দি এইটো মোদীৰ ষ্টেডিয়াম কৰি দিয়া হ'ল। আৰু মোদী ষ্টেডিয়ামত যোনটো ক্ৰিকেট খেল হৈছিলে তাত ইণ্ডিয়া জিকাৰে কথা,
মোটামুটি তাৰে আগে পিছে পাৰফৰ্মেঞ্চবিলাক ফাইনেল জিকি যোৱাৰ কথা আৰু তাত যেহেতু অমিত শ্বাহ আৰু মোদী গৈ পালে আৰু আল্টিমেটলি উন্নতি হ'ল ইণ্ডিয়া হাৰি গ'ল তেতিয়া ৰাহুল গান্ধী পুনতি বুলি কৈছিলে আৰু সেইটোক লৈ খুব হুলস্থুল লাগিছিলে কিয় এনেকৈ ক'ব চাওক কুফাটো কুফা আপুনি ৰাতিপুৱা উঠি যদি কাৰোবাৰ মুখ দেখে আপোনাৰ দিনটো যদি বেয়া যায় আপুনি যিমানে প্ৰগতি হওক নহওক কিয় প্ৰগতিশীল নহওক কিয় দিন বেয়া গ'লে কিন্তু এবাৰ মনত পৰিবই দেই আপোনাৰ সেইটো কুফাটোক দেখিছোঁ এই অপয়াতক এই কুলক্ষণীয়াটোক চাইছিলোঁ তেনেকুৱাকৈ তো গতিকে 14 তাৰিখে কোন আমাৰ কুফা আছিলে অসমত কোন আছিলে সেইটো মই সেইটো আৰু বেছি ব্যাখ্যালৈ নাযাওঁ সেইটো আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰিব কিন্তু 14 তাৰিখে কাৰবাৰটো কিন্তু দেখুৱাই দিলে এতিয়া চাওক মই ইয়াৰ আগতো কৈছোঁ আমি যেতিয়া ঢোলখন বজাওঁ ন বিহুৰ ঢোলে হওক বা য'তে হওক পূজাতে হওক এইটো চবেই শুনা পায় কিন্তু ভগৱানে যেতিয়া ঢোলটো বজায় ন সেইটো শুনা নাপায় এইটো অনুভৱেই কৰে ভূমিকম্প তাৰপিছত আপোনাৰ আৰ্টিফিচিয়েল ফ্লাড হ'ল অলপতে মোদী ডাঙৰীয়া কৈছে যে মই শিৱ তেওঁ নিজক শিৱ বুলি কৈছে তাৰমানে তেওঁ শিৱই যেনেকৈ যেতিয়া আপোনাৰ সমুদ্ৰ মন্থন হৈ আছিলে একফালে অমৃতৰ হেৰি হৈছিলে একফালে বিষ সেই বিষটো কোনে পান কৰিছিলে হেৰিয়ে পান কৰিছিলে তো তেওঁ ক'ব বিচাৰিছে তেওঁ নেকি মাক গালি পাৰি আছে তেওঁক নেকি চবেই গালি পাৰে গতিকে যিমানে যি গালি পাৰক মই মানে শিৱৰ নিচিনা চব মানে এইবিলাক চব গিলি আছোঁ মানে সেইবিলাক তেওঁ নিজক শিৱৰ লগত কম্পেয়াৰ কৰিলে তো শিৱৰ লগত যেতিয়া কম্পেয়াৰ কৰিলে আমাৰ অসমতো আৰু গংগা যমুনা সেইবিলাক নাই আমাৰ অসমত কি আছে অসমত আছে ব্ৰহ্মপুত্ৰত মানে মোৰ আইতাৰ মুখত এইটোৱে শুনিছিলোঁ যে ব্ৰহ্মপুত্ৰ যদি আপুনি মাইথলজিকেল যদি বেকগ্ৰাউণ্ডত যায় তেতিয়া কিন্তু শিৱ তাৰমানে শিৱ বেয়া পাইছে যে এইটো কি বকি আছে তই কেনেকৈ শিৱ হলি এই লগে লগে কিন্তু কাৰবাৰটো কৰিলে আপোনালোকে অলপ মনত পেলাওকচোন বাৰু এইটো স্বৰ্ণেন্দু সোণোৱালৰ সময়ৰ কথা নমামি ব্ৰহ্মপুত্ৰ তাৰমানে এই যে নমামি গংগে হৈছিলে নহয় সেই তেলিয়ামিটোতো কৰিব লাগিব অসমতে কি কৰিলে মানে নমামি ব্ৰহ্মপুত্ৰ সময়ছোৱাত মন কৰক কি হৈছিলে যিটো সময়ত বানপানী হ'ব নালাগে সেইটো সময়ত অসমত কিন্তু বানপানী হৈছিলে এতিয়া ৰেকৰ্ডে কৈ আছে আপোনালোকে আকৌ ৰিচেক কৰক যোনটো মাহত হ'ব নালাগে সেইটো মাহত হৈছিলে গতিকে শিৱক লৈ যদি হেতালি খেলে এনেকুৱাই হ'ব তো ৰাতিপুৱা কোনো ভবা নাই ভূমিকম্প হ'ব আৰ্টিফিচিয়েল পানী হ'ব বা মোদীৰ সভাত গৈ জ্বলা কলা খাব মোদী ডাঙৰীয়া নুমলীগড়ৰ পৰাতো উভতি যোৱাৰ কথা আছিলে নহয় শিৱই ভাবিলে যে বাবা তোক ইমান সহজত যাব নিদিওঁ তথ্যমতে তেখেতে নুমলীগড়ৰ পৰা যোৰহাট বাই ৰোড আহিব লগা হ'ল তাৰপিছত তেওঁৰ শিডিউল চেঞ্জ কৰিব লগা হ'ল সেইকাৰণে ৱেষ্ট বেংগলত পাওঁতে তেওঁৰ লেট হ'ল গতিকে 14 ছেপ্টেম্বৰ যেনেকৈ আপোনাৰ 8 ছেপ্টেম্বৰক ডেফাৰ কৰি 14 ছেপ্টেম্বৰ কৰি দিলে জবৰদস্তি মানে জন্ম শতবাৰ্ষিকী ভূপেন হাজৰিকা আত্মাই যেনেকৈ কষ্ট পালে মই ইয়াৰ আগতো এপিছ'ডত কৈছিলোঁ আৰু এই যে ভগৱানক লৈ যে ছেড়ছাড় কৰি আছে তাৰ ফল কিন্তু আমি পাই গ'লোঁ আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কমেণ্টছ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব নমস্কাৰ